welcome to my YouTube channel. আশা কৰো সকলো ভালে কুশলে আছে আৰু বৰ্তমান মই আছো আপোনাৰ পহুমৰা ডিজু বুলি এখিনি জাগাত ডিজুৰ পৰা সোমাই আহিব লাগে আপোনাৰ ৰাম মন্দিৰ বুলি কৰে তো আছো মই বৰ্তমান এটা পেহীহঁতৰ ঘৰত মই পেহী ঘৰ হয় ইয়াৰ পেহীৰ বিয়া দিছো তো গাঁৱলীয়া পৰিৱেশ বিৰাটেই ধুনীয়া এইটো আপোনাক মই দেখাই আছো আপোনাৰ বেক কেমেৰা চাওক এইখন কাষত এটা সৰুকে এটা নদী টাইপৰ এটা আছে এইটো আপুনি দেখা পাইছে এইটো এটা সৰুকে ঝৰ্ণা টাইপ এটা আছে এইটো অলপমান এই নদীটো যদি অলপমান আগুৱাই যাওঁ অলপমান ওপৰলে ডাঙৰ আছে আৰু ইয়াতে আপোনাৰ পাথৰ আৰু পানী বিৰাট ক্লিন ৱাটাৰ মানে সেইটো মই আপোনাক দেখাম বাৰু বাকী আপোনাৰ পেহীহঁতৰ মানে গাঁৱলীয়া পৰিৱেশ হিচাপে গৰু ছাগলী আপোনাৰ এইটো এটা পুখুৰী হয় অলপ লেতেৰা হৈ আছে পুখুৰী আছে তাৰপিছত আপোনাৰ মুৰ্গী হাঁহ গাহৰি ইয়াতে পেহীহঁতে গাহৰি পালন কৰে তো ইয়াত দেখিছে গাহৰি আছে ইয়াতে এগৰাকী গাহৰি পোৱালি দিছে এই পোৱালি চাওক এই সৰু সৰু পোৱালি 22-23 দিন হৈছে বোলে এজনী গাহৰিয়ে প্ৰায় 7টা পোৱালি জন্ম দিছিলে 7টাৰ ভিতৰত আপোনাৰ 6টা থাকিলে এইকেইটা একদম সৰু সৰু হয় গাখীৰ খোৱা পোৱালি হয় এইকেইটা মানে মই জুম কৰি দেখুৱাইছো কিয় ওচৰত গ'লে সিহঁতে পলাই যায় এয়া তো ইয়াতে গাহৰিৰ একচুৱেলি মই যি দেখিলো মানে ইয়াতে গাহৰিৰ বিজনেছটো মানে মই কাটি কৰা বিজনেছ কথা কোৱা নাই গাহৰি ফাৰ্মিং একচুৱেলি গাহৰি ফাৰ্মিংটো খুবেই ভাল তো আপুনি যদি এজনী মাইকী গাহৰি পালে মাইকী 6 মাহ মানৰ ভিতৰত আপোনাৰ বাচ্চা দিয়ে আৰু বাচ্চা দিলে প্ৰায় 6টাৰ পৰা 8টাৰ ভিতৰত ইহঁতে বাচ্চা জন্ম দিব পাৰে তো ইয়াতে আপুনি দেখিছে ইয়াতে তিনিটা গাহৰি পোৱালি কণতে আছে আৰু সেই তাতে 3টা আছে মানে 6টা গাহৰি পোৱালি আছে এটা গাহৰি পোৱালি মেক্সিমাম আপুনি মানে 5-6 হাজাৰ এটা পোৱালি মানে সেই হয় প্ৰাইচ হৈ যায় বেচা প্ৰাইচ 2 মাহ হলে পোৱালিটো বেছি হ'ব পাৰে কাৰণ গাখীৰটো এৰিব লাগিব তো খোৱাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনে ধৰণৰ খাদ্য খুৱাই মাকক সেইটোৰ ওপৰতে গাহৰি পোৱালিকেইটাৰ স্বাস্থ্যটো মানে সেই কৰিব তো এইটো মাক হয় এইটো আপোনাৰ মাকটো এইটো মাকটোৰ ওচৰত গ'লে বাৰু একো নহয় কিন্তু পোৱালিকেইটা পলাই যাব এইটো মাক হয় চাওক ইয়াতে এঢলীয়া চিষ্টেমত বনাইছে যাতে গাহৰিয়ে পেচাব কৰিলে কিবা কৰিলে সেইটো সেইফালে ওলাই যাব আৰু মাজে মাজে ক্লিনো কৰি থাকে সেইকাৰণে ইমান স্মেল মই পোৱা নাই ইয়াতে আৰু ইয়াতে 2টা পালন কৰিছে এই 2টা ইয়াতেও 2টা আছে এই 2টা ইয়াতে 2টা আছে এইকেইটা তাৰপিছত এইটো মাক হয় এইটো মাক ভোক লাগিছে চাগে কিবা খাবৰ কাৰণে হেৰি কৰি আছে দিছে পেহীয়ে তথাপিও মানে ইয়াতে মানুহ আহিলে অলপ হেৰি কৰে আৰু বেলেগ এনে শুনি পাওঁ আমি গাহৰিবিলাক মানে বহুত খঙাল হয় বোলে এই গাহৰিবিলাক পোৱালি দিয়াৰ পিছত বহুত খঙাল হয় বুলি শুনি পাওঁ কিন্তু এনেকুৱা ক্ষেত্ৰত কিন্তু এই গাহৰিটোৰ ক্ষেত্ৰত তেনেকুৱা নহয় এতিয়া মই অচিনাকি মানুহ হয় তথাপিও একো আপত্তি কৰা নাই ওচৰ চাপি আহিছে তো এইবিলাক মুৰ্গীও পেহীহঁতে পালন কৰিছে তো গাঁৱত একচুৱেলি ইয়াৰ কুকুৰ এটাও আছে দেখাই আছো তুমি এইটো আহি গৈছে পলাইছো কিয় কি ভয় খাইছে অচিনাকি একচুৱেলি মই একো নকৰো ইয়াতে আপোনাৰ এই দেখিছে এটা মুৰ্গী ইয়াতে খাঁচা পাতিছে মুৰ্গী উমনি কৰি আছে কি হ'ল ভয় কিয় খাইছা এয়া লোকেল কুকুৰ হয় কিন্তু অৰুণাচলৰ পৰা অনা হয় সেইটো কাৰণে অলপমান কুকুৰৰ ব্ৰিডছটো বেলেগ হয় এইটো চাওক দেখিছে মানে পোহনীয়া বিলাতী কুকুৰ বিলাকৰ নিচিনা কিন্তু ভয় কৰে কিন্তু মানে সেই নকৰে মই নদীত যাম এতিয়া যাম মই নদীত এইকেইটা চাওক ইহঁতকেইটা বিৰাট বদমাছ চাওক মানুহ দেখি পলাই আছে দেখিছে এতিয়া আমি যাম নদীত তো পেহীহঁতৰ ক'ব গ'লে এখন গাঁৱৰ ঘৰত যি বস্তু থাকিব লাগে তো সেইটো হিচাপত সকলো বস্তুৱে ঘৰখনত আছে আপোনাৰ গাহৰিৰ পৰা গাহৰি পালন কৰে গৰু আছে প্লাছ ছাগলীও আছে 2টামান মুৰ্গী আছে মুৰ্গীও পোৱালি দিছে মই অকলে এতিয়া যাম নদীৰ ফালে
কুকুৰটোক মাতি আছো, সি যায় চাগে। নদী যাম আহ। ভয়ো লাগে বহুত, এঢলীয়া জেগা হয়, বৰষুণ দিছে, শ্লিপি হৈ আছে একচুৱেলি। তো পৰিলে আৰু আহ নদী যাম আহ। আহ 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 তো এইখিনি ফৰেষ্ট এৰিয়া হয়, এইখিনি এইফালে মানুহে এইটো এৰিয়া মানুহৰে হয়, মানে ফৰেষ্টৰ আছিলে মে বি। মানুহখিনি হেৰি কৰিছে, উঠাই লৈছে নিজৰ নামত। ইয়াত চাহ বাগান আছে, এইটো দেখাই আছো আপোনাক জুম কৰি মই। ইয়াতে চাহৰ বাগান খুলিছে ইয়াতে, এয়া বিৰাট ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয়, মানে গৰম দিনৰ কাৰণে বেষ্ট প্লেচ হয়। নদী যাম। এতিয়া মই গৈ আছো নদী। সেইটো চাওক, পৰিৱেশ বিৰাট মৰম লগা। আমি নদী যাম, ই আহিছে মোৰ লগে লগে। এইটো এটা সৰু নদী আছে ইয়াতে, বিৰাট ধুনীয়া প্লেচ হয়। মই একচুৱেলি এনেকুৱা ধৰণৰ প্লেচ বহুত ভাল পাওঁ। আপোনালোকে কমেণ্ট কৰি জনাব, এনেকুৱা ধৰণৰ প্লেচ বিলাক কোনে কোনে ভাল পায়। অলপমান বৰষুণ দিছে কাৰণে বোকা বোকা টাইপ হৈ আছে। পাৰ হ'ব লাগিব এইফালেদি। টমি আহ। এইটো নদী, সৰু নদী। ইয়াতে গোটেই পাথৰে আছে, বহুত ধুনীয়া জেগা হয়। এয়া চাওক কি ধুনীয়া, মাছ আছে। এই সৰু সৰু মাছ এইবিলাক, কেনেকে দেখাও। কি ধুনীয়া নদী, সৰু নদী। এই মাছ মাছ মাছ। জুম কৰি দেখাম, মাছ আছে ইয়াতে। এইবিলাক সৰু সৰু মাছৰ পোৱালি আছে ইয়াতে। এইবিলাক দেখিছেনে? এইবিলাক সৰু সৰু মাছৰ পোৱালি আছে, মই অহা দেখি পলাইছে। এই চাওক। এইবিলাক সৰু সৰু মাছৰ পোৱালি আছে। বিৰাট ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয়। টমি কি কৰিছ? ঐ আহ। টমি আহিলা? কিবা পাইছে নেকি, খুচৰি আছে দেখিছেনে? বিৰাট বদমাছ। এতিয়া মই নদীত, চেন্দেল এযোৰ কাৰোবাৰ পৰি আছে, নদীত নামিম এতিয়া। ওপৰে ওপৰে যাওঁ, আগৰ পৰা আহো অলপমান। তাৰপিছত অলপ নদীত নামিম, আগফালে এনেকে সৰু সৰু হৈ নদীটো মানে জংঘলৰ ফালে গৈ ওপৰৰ পৰা নামি আহে। ত' ভিতৰত গৈ নদীটো ডাঙৰে হয়। ঝৰ্ণা মানে পাহাৰৰ ঝৰ্ণাৰ পৰা, একচুৱেলি অৰুণাচলৰ পৰা লিংক আছে। অৰুণাচলৰ পৰা আহে, ইয়াৰ পৰা অৰুণাচলৰ বৰ্ডাৰ আছে অলপ আগত। শুনিছে? চৰাইটো মাত আমি শুনিবই নাপাওঁ। কি ধুনীয়া নদী, মই এতিয়া অলপ পানী খেচি যাওঁ। কি ধুনীয়া পানী দেখিছে? একদম আইনাৰ নিচিনা পৰিষ্কাৰ চাফা পানী। মাছ আছে, এইটো এটা মাছ আছে ইয়াতে। পলাইছে মাছটো, লুকাই গ'ল। এতিয়া নদীৰ অলপ পাৰত উঠি যাওঁ। নদী মানে নহয়, এইটো ঝৰ্ণা হয়, ছোটা ঝৰ্ণা। মানে সৰু সৰু হয়, পাথৰ আছে, আৰু মানুহ বিলাকে পাথৰ একচুৱেলি নিকিনে বোলে। কিয়নো ইয়াতে আপোনাৰ পাথৰে পাথৰ আছে, ত ইয়াৰ পৰা উঠাই লৈ গৈ তেখেতসকলে ঘৰত ইউজ কৰিব পাৰে, বৰ ধুনীয়া পানী, চাফা। কাপোৰ ধুবলৈ বিৰাট ধুনীয়া। এয়া দেখিছে কি ধুনীয়া।
গুচি গ'ল, টমিটো গুচি গ'ল মোক এৰি কিনে। বিৰাট ধুনীয়া এনেকৈ পানী হৈ থাকে। বিৰাট ধুনীয়া চাফা পানী। আৰু অলপ আগলৈকে যাওঁ, বেছি আগলৈ অকলে যাব একচুৱেলি ভয় লাগে, যিহেতু হাতী ওলাই। বহুত বেছি আগলৈ নাযাওঁ, তাত যিমানখিনি পাৰোঁ আপোনাক দেখুৱাম। মই আগতে বাৰিষাত যেতিয়া আহোঁ, বাৰিষাত হ'লে পানী ইয়াতে অলপ ফুল হৈ থাকে, কিন্তু ফুল হৈ থাকিলেও মানে এনেকুৱা ফুল নহয় যে আপুনি ইয়াতে গা ধুব নোৱাৰিব বা উটি যাব, তেনেকুৱা ফুল নহয়। বাৰিষাত অলপ পানীৰ ভলিউমটো বাঢ়ি যায়। তো এইবিলাক পাথৰ দেখিছে, ইমানখিনিলৈকে পানীটো আহে, কিন্তু বহুত ধুনীয়া মানে চাফা ক্লিন ৱাটাৰ, বহুত ধুনীয়া। আমাৰ গুৱাহাটীতো গমেই পায় আপোনালোকে কিমান গেলা পানী, সেইটোৰ তুলনাত বহুত ধুনীয়া পানী হয়। এইফালে পিছফালে এইটো ফৰেষ্ট হয়। এইটো মই অলপ ষ্টিকটো ওলাই দিওঁ যাতে আপোনালোকে দেখি পায়। এইটো দেখিছে, সেইফালে দেখা পাইছে, এইটো ফৰেষ্ট এৰিয়া হয় গোটেইটো। এইটো ফৰেষ্ট হয়, ইয়াত দুই এঘৰ মানুহো আছে। এইফালে ফৰেষ্ট, সেইফালৰ পৰা হাতীবিলাক আহে। তো বেছি আগলৈ নাযাওঁ, অকলে আহিছোঁ। বিৰাট ধুনীয়া লাগে এনেকুৱা জেগাত থাকি। এইটো কোনোবাই কুঁৱাৰ নিচিনা খান্দি থৈ দিছে ইয়াত সৰুকে। এইফালে এনেকে আগত গৈ থাকিলে আমি নদীটো পাই থাকিম, কিন্তু আগলৈ আৰু নাযাওঁ, অলপমান যাওঁ। মই গৈও ভাল পাওঁ। কি ধুনীয়া পাথৰ চাওক। এইখিনি অলপ বেছি পানী আছে। কি ধুনীয়া চাফা পানী দেখিছে। এয়া পানীৰ সৰু মৃদু আৱাজ এটা আহি আছে। এইফালে গৈ থাকিলে ভিতৰি ভিতৰি নদীটো এনেকৈ আছে। অ তুমি আহিছ, ই আহিলে মোৰ পিছে পিছে, আগুৱাই আহ। এইটো চাওক, দেখিছে কি ধুনীয়া। এইটো অৰুণাচলৰ লোকেল কুকুৰ হয়, তো বিৰাট ধুনীয়া। তুমি তই ক'তো নাযাবি দেই, ভিতৰত নাযাবি, জংঘলত নাযাবি, 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 সেইবাৰ আগত নাযাবি। চাওক কিবা খালে, বিৰাট ধুনীয়া কুকুৰটো দেখিছে। তেনেকুৱা লোকেল কুকুৰ পালে আমাৰ তাত আমি পুহি, ক'ত যা ক'ত যা, নাযাবি আগত, হেই হেই নাযাবি আগত। যোৱাকালি আহিলো, যোৱাকালি এটা ঘটনা হৈছিলে, একচুৱেলি কোৱা নহ'ল। মই আপোনাৰ ফটো এখন উঠিছো ল'ৰা এটাৰ লগত। ল'ৰাটোৰ নাম কমল গোস্বামী। তো তেখেতৰ ঘৰ বিশ্বনাথ চাৰিআলি। তো ফাৰ্ষ্ট টাইম মই এবাৰ মানে এতিয়া চেঞ্চুৰীৰ ল'ৰা হিচাপে মানে মই পালো যে মোবাইল ইউজ নকৰে। একচুৱেলি বিহাইণ্ড কিবা ৰিজন থাকিব পাৰে মোবাইল ইউজ নকৰে তেখেতে। তো ল'ৰাটো বেছি ডাঙৰো নহয়, মেবি 27 মান এইজৰ হ'ব চাগে, 27 তাতকে সৰু হ'ব মেবি। মই ফটোখন আপোনাৰ ইয়াতে লগাই দিম বাৰু, ফটোখন শ্বেয়াৰ কৰিম। তো এই ল'ৰাজনে মানে কি আছে, মোবাইল ইউজ নকৰে। নামটো কমল গোস্বামী হয়, বিশ্বনাথ চাৰিআলি। দেখাটো আচ্ছা খাচা হেণ্ডচাম ল'ৰা হয়, ভাল ল'ৰা, ভদ্ৰ ল'ৰা। তো মই যেতিয়া ব্লগ বনাই আছিলো তেতিয়া তেখেতে মোক নটিচ কৰিছিলে। তো মই এটা স্ক্ৰীনশ্বট এটা এৰিম, এই ল'ৰাটোৰ লগত এটা ফটো এৰি দিম, এটা আপোনাক চাব। ল'ৰাটো কমল গোস্বামী হয়। যেতিয়া মই ফাৰ্ষ্ট ব্লগটো মানে ষ্টাৰ্ট কৰিছিলো তেখেতে মোক নটিচ কৰি আছিলে। তো পিছত তেখেতে মোক নিজে মাতিলে, দাদা ক'ত যাব বুলি সুধিলে। সোধাৰ পিছত আমি কনভাৰচেশ্যন হ'ল, তেতিয়া গম পালো তেখেতে মোবাইল ইউজ নকৰে। মানে বহুত ভাল ল'ৰা। ফাৰ্ষ্ট টাইম মই এবাৰ মানে লগ পাইছো 27 মানে ইয়াৰ্ছৰ এটা য়ং ল'ৰা
যোনে স্মাৰ্টফোন মানে ফোনে ইউজ নকৰে, তেখেতৰ হাতত মানে মই কথা কওঁতে আৰু মোবাইলৰ কথা ওলাওঁতে তেখেতে ক'লে তেখেতে মোবাইল ইউজ নকৰে। তো লগ পাই ভাল লাগিল তেখেতকো, পিছলৈ কেতিয়াবা লগ পাম বুলি কথা দিলোঁ তেখেতক। তো তেখেতে মোক নটিচ কৰিছিলে, মেবি মোৰ নটিচ নোৱাৰ পিছত যেতিয়া মই ভিডিঅ' চাইছোঁ এডিট কৰিবৰ কাৰণে, তেতিয়া ল'ৰাজনক দেখিছোঁ মই ভিডিঅ'ত। তো ভাল ল'ৰা, নিজে মাতিছে, চিনাকি হৈছে, দাদা বুলি সম্বোধন কৰিছে, মানে ভাল লাগিলে আৰু লোকেল জেগা, ময়ো কুচুমতলাৰ হয়, তো তেখেত বিশ্বনাথ চাৰিআলিটো লোকেল জেগাৰ হয়। তো ভাল লাগিলে, তো অহা বাকীখিনি সময় একেলগে কথা পাতি আহিলোঁ আৰু বিশ্বনাথ চাৰিআলিত তেখেত নামি গ'ল, বাকী মই আহি ইয়াতে নামি গ'লোঁ। তো তেনেকে লগ পাই ভাল লাগিলে। বাকী আপোনালোকক জেগাটো কেনেকুৱা লাগিলে জনাব। তো মোৰতো বহুত ভাল, মই একচুৱেলি এনেকুৱা জেগা বহুত ভাল পাওঁ। এইটো ওচৰত চাহপাত বাগান হয় এইফালে, এইটো মই অলপ চাহপাত বাগানটো গৈ দেখাব পাৰোঁ ওচৰৰ পৰা আপোনালোকক। বাপৰি বাপ, ইয়াতে এটা বস্তু নটিচ কৰিছে, বহুত ডাঙৰ ডাঙৰ, আপোনাৰ কি কয় নাজানো, কেৰেলোৱা, এইটো চাব হা, জংঘলৰ কেৰেলোৱা চাওক, এইডাল দেখিছে কি প্ৰকাণ্ড, এইডাল দেখিছে। আমাৰ ইয়াত কেলে সৰু সৰু বহুত প্ৰকাণ্ড কেৰেলোৱা হয়, মেগিটো জংঘলতে পায়, এইটো কেৰেলোৱা হয়। এইটো হৈছে চাহপাত বাগান, ইয়াতে চাওক এনেকৈ চাহপাত বাগান আছে ইয়াতে, এইবিলাক মানুহৰ চাহপাত বাগান হয়, লগাইছে ইয়াতে। তো বাকী জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ।